বিৰুদ্ধে এটা ডাঙৰ অভিযোগ আহিছিলে আপুনি প্ৰহাৰ কৰা আপোনাৰ দ্বাৰা আঘাতপ্ৰাপ্ত হোৱা বুলি কৈছে এই অভিযোগটো সম্পূৰ্ণ মিছা আৰু অসত্য এটা ৰাজনৈতিক ষড়যন্ত্ৰ কৰি মোক ৰাজনৈতিকভাৱে ক্ষয় প্ৰতিপন্ন কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ কৰিছে গতিকে মই কোনো দুখ কৰা নাই কোনো আঘাত কৰা নাই মই সম্পূৰ্ণ নিৰ্দোষী এই কথাখিনি সদনৰ মজিয়াত কালি কৈছোঁ চিচিটিভি আছে চিচিটিভি কেমেৰা ফুটেজটো ওলাই ল'লে চব গম পোৱা যাব মিছা গোচৰ দিছে এটা মিছা অসত্য গোচৰ দিছে কি কৰিব এতিয়া আপোনালোক পৰৱৰ্তী আজি অধ্যক্ষ মহোদয়ক আমি এই কথাখিনি জনাম অধ্যক্ষ মহোদয়ে যিটো সিদ্ধান্ত দিব সেইটোৱে মোৰ সিদ্ধান্ত আপুনি কোনো কাৰণতে প্ৰহাৰ কৰা নাই কোনো কাৰণতে নহয় কোনো কাৰণে প্ৰহাৰ কৰা নাই সম্পূৰ্ণ মিছা আৰু অসত্য বিৰুদ্ধে এটা ডাঙৰ অভিযোগ আহিছিলে আপুনি প্ৰহাৰ কৰা আপোনাৰ দ্বাৰা আঘাতপ্ৰাপ্ত হোৱা বুলি কৈছে এই অভিযোগটো সম্পূৰ্ণ মিছা আৰু অসত্য এটা ৰাজনৈতিক ষড়যন্ত্ৰ কৰি মোক ৰাজনৈতিকভাৱে ক্ষয় প্ৰতিপন্ন কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ কৰিছে গতিকে মই কোনো দুখ কৰা নাই কোনো আঘাত কৰা নাই মই সম্পূৰ্ণ নিৰ্দোষী এই কথাখিনি সদনৰ মজিয়াত কালি কৈছোঁ চিচিটিভি আছে চিচিটিভি কেমেৰা ফুটেজটো ওলাই ল'লে চব গম পোৱা যাব মিছা গোচৰ দিছে এটা মিছা অসত্য গোচৰ দিছে কি কৰিব এতিয়া আপোনালোক পৰৱৰ্তী আজি অধ্যক্ষ মহোদয়ক আমি এই কথাখিনি জনাম অধ্যক্ষ মহোদয়ে যিটো সিদ্ধান্ত দিব সেইটোৱে মোৰ সিদ্ধান্ত আপুনি কোনো কাৰণতে প্ৰহাৰ কৰা নাই কোনো কাৰণতে নহয় কোনো কাৰণে প্ৰহাৰ কৰা নাই সম্পূৰ্ণ মিছা আৰু অসত্য